এই বিষয়টোৰ ওপৰত মই এই ধৰণে ক'বলৈ বিচাৰো। প্ৰথমে আজি যিজন আমাৰ অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে যে ৰাতুল শইকীয়া আমাৰ লগত আছে। এই কথাটো 100% সত্য কথা। আমি এই কাৰণে কোৱা নাছিলো যে আমাৰ জিমাত আছিলে বুলি, যিহেতু নেকি প্ৰথমে ইউনিফাইড কামাণ্ডে গোটেই তিনিজন আমাৰ থলগী ONGC বিষয়াৰ লগতে আমাৰ সেনানী বা NSC সেনানীসকলক একেবাৰে শেষ কৰি ডেড বডি লৈ যোৱাৰ যি পৰিকল্পনা কৰিছিলে, এই পৰিকল্পনা যেতিয়া আমি বানচাল কৰাৰ পিছতেই যেতিয়া গোটেই পৰিকল্পনা গম পায়, য'ত নেকি এজনকো মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰিলে, আৰু সেইটো কাৰণে আমি কোৱা নাছিলো। আৰু মানে আৰু কিমান দিন চলাক সেইটো এটা আমি মানে ভাৰতীয় যিটো ইউনিফাইড কামাণ্ডক আমি কৰো বুলিয়ে কৈছো যে আমি আচল তথ্যটো দিয়া নাছিলো যে ৰিতুল আমাৰ হাতত আছে বা আমি কোনো আঘাতপ্ৰাপ্ত নোহোৱাকৈ সুস্থ হৈয়ে আমাৰ লগত আছে, এই কথাটো আমি জনোৱা নাছিলো। যিহেতু কি একদম শেষত এসপ্তাহ আগলৈকে তেখেতসকলে কৈ আছিলে যে আমি দুই পাই আছো ধৰি ৰিতুলক উদ্ধাৰ কৰিম, এনেকুৱা ধৰণৰ কথা কৈ আছিলে, বিশেষকৈ সেনা বাহিনীও কৈ আছিলে। শেষত আমাৰ অসমৰ DGP, অসম পুলিচৰ DGP গৰাকীয়ে কৈছিলে যে ৰিতুলৰ সন্ধান পাইছো, এনেকুৱা এটা জেগাত আছে, এনেকৈ আছে, আমি দুই মানে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। তেখেতে আৰু এটা কথা দাঙি ধৰিছিলে যে আমি জীৱনতে বা কোনো ধৰণৰ অনিষ্ট নকৰাকৈ আমি জীৱনতে উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিছো। কথাটো শেষত তেখেতে কৈছে, কিন্তু এইটো কাৰণে তেখেতক এপ্ৰিচিয়েট এইকাৰণে কৰিছো যে শেষত তেখেতেও উপলব্ধি কৰিছে নহয় এতিয়া আৰু গুলিয়াগুলি কৰি আনিব নোৱাৰে বা অনাটো সম্ভৱ নহয়, এই কথাটো তেখেতে বুজি পাইছে। আৰু যিহেতু আগতে ইউনিফাইড কামাণ্ডৰ তেখেত মুৰব্বী নহয়, তেখেত মুৰব্বী নোহোৱাৰ কাৰণে তেখেতে কথা কোৱা নাছিলে। যিহেতু নেকি মুৰব্বীসকলে ইউনিফাইড কামাণ্ডৰ মুৰব্বীসকলে একেবাৰে হয় ডেড বডি হিচাপে লৈ আহিব লাগে, সকলোকে নিশেষ কৰি মিছনটো পৰিসমাপ্তি ঘটিব লাগে বুলি তেনেকে কৈছিলে। এতিয়া পৰিৱেশত এতিয়া সকলোৱে অসমৰ মুখ্যমন্ত্ৰী গৰাকীও কৈছে, কিছু কথা কৈছে, আৰু তেখেতে যিহেতু এই কথাকেইটা দাঙি ধৰিছে প্ৰথমে, সেইকাৰণে আমাৰ ফালৰ পৰা তেখেতক সন্মান জনাই ক'বলৈ বিচাৰো, ৰিতুল এতিয়া আমাৰ লগতে আছে, সুস্থ হৈ আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই, খোৱা বোৱাৰ পৰা আদি কৰি কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু গোটেই বিষয়টো যিহেতু নেকি আজি এটা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খুব ধনাত্মক কথা কৈছে যে আমি যি 7টা চৰ্ত দিছিলো 3টা তৈল ক্ষেত্ৰ কোম্পানী, বিশেষকৈ ROC, অইল ইণ্ডিয়া লিমিটেড, ONGC, এই 7টা চৰ্ত মানিবৰ কাৰণে এই চৰ্ত 7টা মানিব নোৱাৰে বুলি কোৱা নাই, মানিব পৰাৰ চৰ্ত এইকেইটা আমি বিবেচনা কৰিম বুলি কৈছে। এইটো এটা খুব ধনাত্মক দিশ, আৰু সেইকাৰণে আকৌ এবাৰ তেখেতলৈ ধন্যবাদটো দিছো। বাদ বাকী আৰু কৈছে কিছু কথা আমি পাতিব লগা আছে, যিহেতু নেকি কিয় আমাক এই যে মানে অসমৰ বা 3জন কৰ্মচাৰীক আমিতো মাৰিবলৈ অনা নাই, আমিতো আমাৰ জিমাত থকালৈ আগেই কৈছো, আমাৰ জিমাত যিমানলৈ থাকিব খুবেই সুখে শান্তিয়ে থাকিব, কোনো ধৰণৰ অসুবিধা নহ'ব, খোৱাৰ পৰা আদি কৰি কোনো অসুবিধা নহ'ব বুলি আমি আগতেই কৈছো, আৰু বহু এটা প্ৰমাণো কৰি দিছো। আৰু কিয় ইহঁতে এই ধৰণে আমাৰ পৰা মানে হত্যা কৰি নিয়াৰ বা আমাকো হত্যা কৰি বা ইহঁতক হত্যা কৰি লৈ যোৱা কথাটো কিয় তেনেকৈ এটা পৰিকল্পনা কৰিছিলে, এই কথাবিলাকো সুধিবলৈ আছে আমাৰ। আৰু সেইকাৰণে কিন্তু সুধিলেও আমি এইবিলাক হয়তো সমাধান হ'ব, সুধাসুধি কৰোঁতে সমাধান হ'ব, বা অন্যান্য 7টা যিটো চৰ্ত এইকেইটাওতো সমাধানৰ পথতে আছে। আৰু যিহেতু নেকি স্বয়ং অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে এইকেইটা কোনো ডাঙৰ কথা নহয়, এইকেইটা অসমৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত এইকেইটা বিষয় আমি মানি ল'ব পাৰিম বুলি কোৱা অলমষ্ট মানে পাৰিম বুলি কোৱা নিচিনাই তেখেতে প্ৰত্যয় সহকাৰে কৈছে, আৰু এইকাৰণে আমি আশ্বস্ত হৈছো। তেখেতলৈ আকৌ এবাৰ ধন্যবাদ দিছো। আৰু তাৰ উপৰিও কওঁ আমি ধৰক এতিয়া কৰোণা পৰিস্থিতি হৈ আছে, ক'ৰবাত লকডাউন হৈ আছে, বা বিভিন্ন হয়তো বা কোনোবা ষ্টেটত 7 দিনৰ কাৰণে, কোনোবা 15 দিনৰ কাৰণে, এই এটা অসুবিধা এটা আছে। এই অসুবিধাটো আছে এইকাৰণে কেনেকৈ কি কৰিব পাৰে আমি মানে এইটো বিচাৰ ব্যৱস্থা কৰি এটা সময়ত আমি সুন্দৰকে আমি সুহৰিয়ে আমি ৰিতুলক ঘৰলৈ পঠাই দিম, এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাই দিয়া হৈছে। লগতে ঘৰৰ পৰিয়ালৰ বিশেষকৈ ৰিতুলৰ সহধৰ্মণীলৈ লগতে কেঁচুৱাটো দেখিছো, একো চিন্তা কৰিব নালাগে, মই বিনম্ৰ চিত্তে তেখেতক কৈছো, সুন্দৰকে তেখেতক পৰিয়াললৈ আমি ঘূৰাই পঠাই দিম, আমি কোনো ধৰণৰ অনিষ্ট নকৰো। আজি কেইদিন থাকক,
মানে যিটো পৰিৱেশটোতো গম পাইছে কৰোণা হৈ আছে ৰাস্তা পদূলি অলপ বেয়া হৈ আছে যদি কৰোণা নহয় বা লকডাউন নাথাকে আমি অতি সোনকালে ঘৰলৈ যোৱাৰ ব্যৱস্থাটো কৰি দিম